টেন্সৰ বিষয়ে বলকচোন আমি শিকো ঠিক আছে আগে নেক্সট নাম্বাৰ আজি হ'ব বি টপিকটো হ'ব আজি আমাৰ ফিউচাৰ continuous tense ঠিক আছে ইয়াক আমাৰ প্ৰ্যাকটিক্যাল জীৱনত কেনেকৈ ব্যৱহাৰ হয় এই কথা আমি শিকিবলৈ চেষ্টা কৰিম ঠিক আছে প্ৰথমে আমি ডেফিনেশনটো শিকো বলকচোন it is used for an action that that will be continuing at a particular time in the future কি লিখা হল বলকচোন পঢ়ো আমি it is used for an action that will be continuing at a particular time in the future অসমীয়াৰ ভাঙনিটো হ'ব চাবচোন ভৱিষ্যতে কিবা এটা কাম হৈ থাকিব চলি থাকিব বুজাবলৈ future continuous tensor har করা হয় ঠিক আছে এতিয়া চাওকচোন ভৱিষ্যতে কিবা এটা কাম হৈ থাকিব ভৱিষ্যতে হৈ থাকিব বা চলি থাকিব বুজাবলৈ আমাক ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কৰিব লাগিব ভৱিষ্যতে কিবা এটা কাম হৈ থাকিব যেনেকৈ আপোনাক অহা ধৰি লওক মই অহা মাহৰ পৰা মই ইংৰাজী শিকি থাকিম দেখা পাইছেনে অহা মাহৰ পৰা মই ইংৰাজী শিকি থাকিম এতিয়া নহয় ভৱিষ্যতে কিবা এটা কাম হৈ থাকিব আৰু এটা এক্সাম্পল যেনেকৈ অহা বছৰ এই মাহত মই বিয়া পাতি থাকিম এক্সাম্পল বুজাই আছো মই ঠিক আছে তো আশা কৰিছো এইটো অসমীয়াটো পাৰিলে লিখি ল'ব দেই কপি ওচৰতে থৈছে চাগে লিখকচোন ঠিক আছে ভিডিওটো পজ কৰি আৰু আমি আগবাঢ়ো ইয়াৰ প্ৰ্যাকটিক্যাল ইউজক লৈ ঠিক আছে ইয়াত সেন্টেন্স লিখিবলৈ যাওঁতে আমাক লাগিব সূত্র ফৰ্মুলা স্ট্ৰাকচাৰ ফ্ৰেমৱৰ্কছ বুলি আমি কওঁ হা ঠিক আছে এই ফ্ৰেমৱৰ্কছটো হ'ল মন দিব আমাক লাগিব সাবজেক্ট কৰ্তা লাগিবই ঠিক আছে তাৰ পিছত লাগিব ফিউচাৰ টেন্স হোৱাৰ বাবে shall will লাগিব আমাক shall will তাৰ পিছত আমাক কন্টিনিউয়াছ হোৱাৰ বাবে আমাক লাগিব be
তাৰ পিছত লাগিব আমাক V1 তাৰ পিছত লাগিব আমাক ing তাৰ পিছত লাগিব আমাক অবজেক্ট ইয়াত মন দিব এই be যে লিখা হৈছে কিয় be লিখা কাৰণটো কি হয় মন দিব be লিখা কাৰণটো হ'ল যে বাক্য এটা কি কোৱা হ'ল বাক্য এটা মেইন ভাগ মন দিব যেতিয়া মডেল ভাৰ্ব থাকে মডেল ভাৰ্বৰ পিছত সদায় মেইন ভাৰ্ব থাকিব লাগিব V1 থাকিব লাগিব এতিয়া কন্টিনিউয়াস টেন্স মানে সদায় V1 প্লাস ing থাকিব লাগিব আৰু shall will মানে হ'ল মডেল ভাৰ্ব থকাৰ পিছত আপোনাক V1 হ'ব লাগিব তো মাজতটো কিবা থাকিব লাগিব কন্টিনিউয়াস মানে আকৌ ing লাগিব shall will ৰ পিছত আকৌ কি লাগিব মেইন ভাৰ্ব লাগিব তো এই be নিজে V1 হয় ঠিক আছে এই ইয়াৰ পিছত আৰু কি ইউজ কৰিব এই কথা কত উল্লেখ নাই মত হ'ব বাক্যটাত যদি মডেল ভাৰ্ব থাকে মডেল ভাৰ্বৰ পিছত সদায় মেইন ভাৰ্ব টু V1 ফৰ্মত হয় ঠিক আছে ওকে তো বলকচোন আমি সেন্টেন্স বনাও কপি লৈ ৰেডি আছে নে যদি আছে বলক মন দিব কপি লৈ ৰেডি বহক মোৰ পিছে পিছে আমি গাই যাম লিখি যাম ঠিক আছে আৰু শিকি যাম মন দিব সাবজেক্ট কৰ্তা হিচাপে আপুনি নিজক ল'ব পাৰে আপুনি কাবাক বেলেগক আপোনাৰ বাইদেউ আপোনাৰ ভণ্টি আপোনাৰ মা দেউতা ঠিক আছে যিকোনো জকো ল'ব পাৰে ঠিক আছে জাকো ল'ব পাৰে যেনে কৈ মই লৈ আছো মাই ফাদাৰ তাৰ পিছত shall to কত কৈছিলো মই সাবজেক্ট যদি I we প্ৰশ্নবোধক হবে shall ব্যৱহাৰ হ'ব লাগিব তো আমাক কি হৈছে will ব্যৱহাৰ কৰিম এতিয়া আমি will my father will তাৰ পিছত লাগিব আমাক কি be ঠিক আছে তাৰ পিছত আমি মেইন ভাৰ্ব লওঁ SING সিংগৰ লগত ing CBC মেথড অলপ মনত থব লাগিব CBC মেথড কানেক্ট নহয় তাৰ মানে হ'ল ing singing ঠিক আছে তাৰ পিছত the তাৰ পিছত song মন দিব দেখা পাই আছে নে কেনেকৈ আমি কানেক্ট কৰি আছো my father সাবজেক্ট হৈ গ'ল will shall will পাহি be future continuous form হবে তাৰ পিছত sing plus ing singing the song মানে কি হয় মোৰ দেউতায়ে সেই গানটো গাই থাকিব বুজি পাইছে নে কি কেনেকৈ কিমান সহজ হয় ঠিক আছে IELTS এনেকৈ শিকায় মনত থব IELTS এনেকৈ শিকায় নাচি নাচি শিকায় আৰু নাচি নাচি শিকিব লাগিব মন দিব নেক্সট আৰু সেন্টেন্সটো আমি লিখিবলৈ চেষ্টা কৰিম ঠিক আছে মন দিব আপোনাৰ শিকাটো দৰকাৰী ঠিক আছে IELTS মোটিভটো এইটো আছিল মানে আগৰ পৰা যেতিয়া মই জয়েন কৰিছো তেতিয়াৰ পৰা আপোনাৰ ইমপ্ৰুভমেন্ট আমাৰ পৰিচয় ঠিক আছে তো মনত থব আপোনাৰ ইংৰাজীটো শিকা হ'বই লাগিব ভিডিঅ'ৰ মাধ্যমেদি হওক বা IELTS আহি হওক ঠিক আছে বলকচোন আমি শিকো সাবজেক্ট যিকোনো সাবজেক্ট মই লগালো তাৰ পিছত সেলুলাৰ পিছত কি লাগিব আমাক will লাগিব ঠিক আছে তাৰ পিছত কি লাগিব আমাক be লাগিব কিমান সহজ হয় দেখিছে নে ঠিক আছে কিমান পানি কৰিছে আইএলসি আপোনালোকৰ বাবে আপোনালোকৰ শিক্ষাৰ বাবে ঠিক আছে মেইন ভাৰ্ব লাগিব এতিয়া মেইন ভাৰ্বটো আমাক কি লাগিব এটা যিকোনো লৈ লওঁ আমি যেনে কৈ sit SITTING ঠিক আছে I will be sitting ঠিক আছে কত in the room হৈ গল দেখা পাইছে I মানে হল সাবজেক্ট will মানে হল shall will পৰা আহিল be ফেবক হিচাপে sit plus ing sitting বহা তাৰ পিছত in the room মই ৰুমত বহি থাকিম ভৱিষ্যতে কিবা এটা কাম হৈ থাকিব ইয়াকেতো বুজায় ফিউচাৰ টেন্স ইমান সহজ হয় ফিউচাৰ কন্টিনিউয়াস টেন্স তো মই আশা কৰিছো এই ভিডিঅ'ৰ মাধ্যমেদি আপুনি ফিউচাৰ কন্টিনিউয়াস টেন্সক লৈ আৰু আপোনাৰ অসুবিধা হ'ব নালাগে আপুনি আপোনাৰ থকা প্ৰশ্নবোৰৰ এটা এটা উত্তৰ দিয়া হৈছে ভালকৈ চাই ল'বচোন ধন্যবাদ ইয়াকে কৈ মই এই ভিডিঅ'টো সামৰণি মাৰিছো থ্যাংক ইউ